নামতো অতুল কথাটো অতুল দিছপুৰৰ বিধায়ক অতুল বৰা ফাগুনৰ পচোৱা নবলুতেই নিৰ্বাচনী পচোৱা বাৰুকৈয়ে লাগিছে অতুল বৰাৰ গাত আয়োগে নিৰ্বাচনৰ দিন বাৰ ক্ষণ গণনা কৰিহে আছে ঘোষণা কৰাই নাই পিছে অতুল বৰাৰ নিৰ্বাচন জিকা জিকা যেন লাগিলেই বোলে মোকতো দিবই আৰু মই বেয়া কথাবিলাক কিয় ভাবি নিদিলে কি কৰিম যদি নিদিয়ে আৰে সাংবাদিকবিলাকে কিয় অতুল বৰাই কিবা কৰি কৈ দিয়ক দলৰ ক্ষতি হ'লে হওক অতুল বৰাৰ ক্ষতি হ'লে হওক আমাৰ নিউজ চেনেলটো চলক ৰুক্মিণী গাঁৱৰ বিহুতলী খেলপথাৰত বিধায়ক অতুল বৰাই আয়োজন কৰিছিল প্ৰবুদ্ধ নাগৰিক সন্মিলন এই সন্মিলনতে নিৰ্বাচন জিকি সম্বৰ্ধনা লোৱা যেন অনুভৱ কৰিলে বিজেপিৰ বিধায়কজনে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আন দুই এজনো আছে পিছে অতুল বৰাৰ টিকটৰ লগত বোলে যদি কিন্তু একো নাই মই ইলেকশ্যন খেলো নেখেলো এমএলএ হওঁ নহওঁ সেইটো বাদ দিয়ক না আজি এমএলএ হোৱাৰ নিচিনা লাগিলেই দেখোন মোৰ আৰু বেলেগে আকৌ এমএলএ কিয় হ'ব লাগে প্ৰয়োজন নাই নহয় এমএলএ হ'বলৈ এই লাগিলেই আজি মই এমএলএ হ'লোৱে যেন এমএলএ হোৱাৰ পিছতহে সম্বৰ্ধনা সভা ইয়াত পাতিছে এমএলএ হ'লো আৰু সম্বৰ্ধনা সভা ইয়াত পাতিছে বয়সৰ কথা অতুল বৰা কোৱাৰ আগতে প্ৰধানমন্ত্ৰীক সুধিব লাগিব তেনে এক ইংগিত দি নিজকে নৱ প্ৰজন্ম বুলি দাবী কৰে অতুল বৰাই শক্তি সামৰ্থ্য প্ৰদৰ্শনৰ বাবে নগাঁৱলৈকে খোজ কাঢ়িবলৈ বা পাহাৰ বগাবলৈও সাজু আছে অতুল বৰা মই ভাবোঁ যে মোৰ বাহিৰে আন কোনোবাই ইয়াত বিজেপিৰ টিকেটত ইলেকশ্যন খেলিব সেইটো মই কেতিয়াও ভবা নাই আৰু ভাবিব লগা কথা নহয় হয় বয়স হৈছে সেই বয়সত নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো বয়সটো হ'লেই আনফিট হ'ব নেকি মানে এজন 60 বছৰীয়া ল'ৰায়ো মানে তেওঁৰ দম নাই তেওঁ পাহাৰ এটা বগাব নোৱাৰে 2 কিলোমিটাৰ খোজকাঢ়ি গ'লে ভাগৰ লাগে মইতো ইয়াৰ পৰা এতিয়াও যদি আপোনালোকে প্ৰতিযোগিতা কৰে মইতো ইয়াৰ পৰা খোজকাঢ়ি যাওঁতে নগাঁৱলৈ মই খোজকাঢ়ি যাব পাৰোঁ মাজে মাজে খালি মোক লাল চাহ একাপ লাগিব আৰু একো খাবলৈ একো দিব নালাগে আৰু ৰাতি হ'লে আঁঠুৱা এখন লাগিব এই তাৰ বাহিৰে মোক তলতো একো দিব নালাগে পাকাৰ ওপৰতো মই শুই থাকিব পাৰিম 33 কোটি ভগৱান তেওঁৰ পক্ষত থকা বুলি কৈ অহা অতুল বৰাই দোহাৰিলে একেই কথা মুঠতে টিকটৰ ক্ষেত্ৰত কোনো আপোচ নকৰে বিজেপিৰ বিধায়কজনে আপুনি জানে নেকি আপুনি জানে অসমত ক'ৰবাত 33 কোটি দেৱতাৰ মন্দিৰ আছে বুলি জানে নেকি কোনেও নাজানে মোৰ নম্বৰটো জানে নাজানে 33 দিছপুৰ সেইটো জানে কিন্তু 33 কোটি দেৱতাৰ যে মন্দিৰ আছে জানে নৰকাসুৰত 33 কোটি দেৱতাৰ মন্দিৰ আছে আৰু মই 33 কোটি লগ লাগিছোঁ অগপত থকা দিনবোৰৰ কথাও মনত পেলালে দিছপুৰৰ বিধায়কজনে সেই দিনবোৰত স্বাধীন থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অতুল বৰাই অগপৰ সাংগঠনিক স্থিতিক লৈ মন্তব্য অতুল বৰাৰ আমি আছিলোঁ দিনৰ সেই দিনবোৰ মনত পৰিলে বেয়াই লাগে আমি কামাণ্ডাৰ আছিলোঁ এতিয়া আমাৰ কামাণ্ডাৰ দিল্লীত আছে মই আমাৰ অসমতে কামাণ্ডাৰ আমিবিলাকে কামাণ্ডাৰ আছিলোঁ কিমান ভাল আছিল সেই দিনবোৰ তথাপিও এতিয়া দিনবোৰ বেয়া হৈছে বুলি মই ক'ব খোজা নাই এতিয়া দিনবোৰ ভালেই কিন্তু সেই দিনবোৰৰ আমাৰ স্বাধীন আছিলোঁ আমি খুব বেছি নিজে যি মন যায় তাকে কৰিব পাৰিলোঁ কিন্তু আমাৰ যদি আজি যিটো বিজেপিৰ সংগঠন যি ধৰণে কৰা হৈছে সেই ধৰণে যদি এজিপিয়ে সংগঠন কৰিলেহেঁতেন 100 বছৰ কোনো হিলাব নোৱাৰিলেহেঁতেন অসমৰ পৰা বিজেপিত যোগদান কৰি এতিয়া বান্ধোনত পৰিল নেকি অতুল বৰা বিজেপিত যোগদানৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে বোলে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল আনহাতে প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সংঘাতৰ কথাও কয় বিধায়কজনে মুখ্যমন্ত্ৰী হোৱাৰ এটা আশা যেন অপূৰণীয় হৈ ৰৈছে জ্যেষ্ঠ বিধায়কজনৰ অসম আন্দোলনত জড়িত নোহোৱা মানুহ মুখ্যমন্ত্ৰী হ'লে কামত নাহে বুলিও কয় অতুল বৰাই মোৰ সংঘাতটো মহন্তৰ লগত কোনো ব্যক্তিগত নহয় মোক কৈছিলে বিধায়ক দলে অৰ্ডাৰ দিছিলে এটা সিদ্ধান্ত লৈছিলে যে যদি চিৰিয়াছ মেটাৰ আলোচনা কৰিব লাগে প্ৰফুল্ল মহন্তক নিৰ্দেশ দিছিলে প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে অতুল বৰাক সুধিব লাগিব আপুনি ফটককৈ দিল্লী কিবা সিদ্ধান্ত ল'ব কিন্তু মই গ'লোঁ দিল্লীলৈ ফটককৈ এটা মন্ত্ৰিত্ব অদল বদল কৰিব লাগে গড় কাপোৰ মন্ত্ৰী নালাগে নহয় বৰ ফৰেষ্ট মিনিষ্টাৰ নালাগে উইদাউট পৰ্টফলিঅ' মোক মন্ত্ৰী থাকিলে হ'লহেঁতেন তুমি ক'ব লাগিছিলে মইতো ক'লোহেঁতেন মোক গড় কাপোৰ নালাগে একোৱেই নালাগে উইদাউট পৰ্টফলিঅ' মোক মন্ত্ৰী ৰাখি থৈ দিয়ে তেওঁ মোক অপমান কৰা বুলি ভাবিলোঁ আৰু মই এক মাইক্ৰ'ছেকেণ্ডে সিদ্ধান্ত লৈছিলোঁ আৰু সেই সিদ্ধান্ত মই কাৰ্যকৰী কৰিলোঁ আজি তেওঁলোকৰ যিটো পজিশ্যন আমি ভাল পাইছোঁ কাৰণ অসম আন্দোলনৰ লগত জড়িত এজন মানুহে আহি পেলাই শ্ৰী মিটাৰ কৈছে
মই সেইকাৰণে ভাল পাইছোঁ। অসমাজৰ লগত জড়িত নোহোৱা মানুহে কিন্তু চিফ মিনিষ্টাৰ হ'লে কিন্তু কামত নাহে। হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো মন্তব্য কৰে দিছপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীজনে। হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অনুৰোধ কৰা স্বত্তেও কোভিড প্ৰতিষেধক গ্ৰহণ কৰা নাছিল বোলে অতুল বৰাই। ষ্ট্ৰকৰ কাৰণ কোভিডৰ ভেকচিন বুলি কয় বিধায়কজনে। চবেই কোভিডৰ ইনজেকশ্যন ল'লে ইয়াত থকা, কোনে নাই লোৱা হাত দাঙা, মই নাই লোৱা হাত দাঙা। এইবিলাক ষ্ট্ৰং যে হৈ আছে বেয়া নাপাব, অকণমান কোভিডত আছে বৰঙণি সৰু সৰু ল'ৰাটোৱে যি ষ্ট্ৰং হৈছে, হাৰ্ট এটেক নহয়, ষ্ট্ৰং যে হৈ পেলাই মৰি আছে এটা দুটাকে, এইবোৰ কিন্তু কোভিডৰ লগত বৰঙণি আছে। মোক কৈছে হিমন্ত বিশ্ব শৰ্মাই ঘৰত গৈ কৈছে, চিমিত হোৱাৰ পিছত কৈছে আপুনি লগ লৈ পেলাই এনেকৈ বৌ লওক, মই ক'লো তুমি লোৱা, তেওঁ বোলে মোক ক'লে যে আপুনি লোৱা, মই ল'ম বাৰু দিয়াচোন, কিন্তু কথাটো নক'লো, কথা এটা মই লোৱা নাই। আকৌ এদিন বাইক ল'লে এটা কথাকে তুমি কেলে বাৰে বাৰে সুধি আছা, মই ল'ম নহয়, মই নল'লোঁ। কিয় নল'লোঁ? মোৰ এটা ভয় আছে যে এই কোভিডে মোক মাৰিবও পাৰে, বচাবও পাৰে। দ্বিতীয় শ্ৰেণী পঢ়া নাছিল দিছপুৰৰ বিধায়কে। শৈক্ষিক জীৱনৰ কথা সুঁৱৰি এইদৰে কয় অতুল বৰাই। LP স্কুল গৈছোঁ মই নাজানো, মই জানো যে মই 4 বছৰ গৈছোঁ আৰু মোৰ দেউতা প্ৰমোশ্যন দিছে মোক প্ৰথম শ্ৰেণী বা তৃতীয় শ্ৰেণী মই পঢ়া নাই। এইবিলাক কথা আছে নহয়। অতুল বৰাই নিৰ্বাচন জিকা যেন অনুভৱ কৰিছেই। এতিয়া টিকটৰ নিশ্চিতি পালে বিজয় সমদল উলিয়ালেও ৰাইজ কিন্তু আচৰিত নহ'ব। ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সহযোগত প্ৰাঞ্জল বৰুৱা ৰিপৰ্ট NKTV+ গুৱাহাটী।